নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাটত মিছন বসুন্ধৰাত 82 বছৰীয়া বৃদ্ধই ভূমি পত্ৰা পাই ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিউজ আৰেক ৰিপৰ্ট যোৰহাটত মিছন বসুন্ধৰাত 82 বছৰীয়া বৃদ্ধই ভূমি পত্ৰা পাই ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উল্লেখযোগ্য যে যোৰহাটত মিছন বসুন্ধৰাৰ ভূমি 2.0 অন্তৰ্গত টিয়ক সমষ্টিৰ ৰাইজৰ মাজত ভূমিৰ পত্ৰা প্ৰদান কৰা হয় যোৰহাটৰ মনাইমাজিৰ জ্ঞানজ্যোতি কলাকৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত 60 ঊৰ্ধৰ কেইবাগৰাকী ব্যক্তিক ভূমি পত্ৰা প্ৰদান কৰা হয় উল্লেখযোগ্য যে এই ভূমি পত্ৰা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা যোৰহাট জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী টিয়ক সমষ্টিৰ বিকাশ বৰাৰ লগতে ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি বিতৰণ অনুষ্ঠান চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে অংশগ্ৰহণ কৰিছে সকলো সাংসদ বিধায়কে অংশগ্ৰহণ কৰিছে আগতে মাটি পট্টা পাবৰ কাৰণে যথেষ্ট জটিল এটা অৱস্থাত যাব লগা হৈছিলে প্ৰক্ৰিয়াটো জটিল আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বসুন্ধৰা যিটো চিন্তা এই বসুন্ধৰা চিন্তাৰ যোগেদি তাক কাৰ্যকৰী কৰিবৰ কাৰণে গোটেই ব্যৱস্থাটো সৰলীকৃত কৰি পেলালে আৰু সৰলীকৃত ব্যৱস্থাৰ এটা নামেই এতিয়া বসুন্ধৰা 2.0 বুলি ভাবিব পাৰে মানুহে দীৰ্ঘদিন ধৰি পট্টাৰ পৰা যিটো বঞ্চিত হৈ আছিলে ৰঙা ফিটাৰ মেৰপাক আছিলে চৰকাৰী ব্যৱস্থা আছিলে তাক সলনি কৰি সহজলভ্যভাৱে মাটিৰ পট্টাত জেনুইন পট্টাদাৰক দিবৰ কাৰণে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ কাৰণে আমি আজি টিয়কৰ 711 গৰাকী ব্যক্তিক মাটি পট্টা দিবৰ কাৰণে সক্ষম হৈছোঁ জিলা উপায়ুক্ত আৰু তেখেতৰ টীমে এটা সুন্দৰ ব্যৱস্থা কৰি দিছে য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৈনিক এই গোটেই ব্যৱস্থাটো নিৰীক্ষণ কৰে দৈনিক নিৰীক্ষণ কৰাৰ ফলত এই সৰলীকৃত ব্যৱস্থাৰে জনসাধাৰণ উপকৃত হৈছে পট্টাখন পাই বৰ আনন্দ পাইছোঁ কেতিয়াবা বিচাৰি আছিলে মই 62 চনৰ পৰাই বিচাৰিছিলোঁ নাই পোৱা নাই আজি কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে আনন্দ লাগিছে আজি ঘৰ মোৰ জাজিমুখ চুমনি চাপৰি এতিয়া আপোনাৰ বছৰ কিমান বয়স হ'ল আপোনাৰ মোৰ 85 হ'ল 85 মোৰ নাম শ্ৰী লক্ষীৰাম দাস মালুকহাট গাঁৱৰ বাসিন্দাৰ মই আমি আজি যি এই বসুন্ধৰা আঁচনিত যি পট্টা পাইছোঁ তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমাৰ চৰকাৰী বিষয়াসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ যে আজি সৌভাগ্য এই কথাকে কৈ মই আপোনালোকৰ চৰণত আপুনি পট্টা কেতিয়াবা বিচাৰি আছে আৰু পট্টা বিচৰা অন্ততঃ 5 বছৰমানেই হ'ল নেকি পট্টাৰ কাৰণে দেউতাৰ নামত আছিলে এতিয়া মোৰ নামত এতিয়া ভাল লাগিছে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।